নমস্কাৰ, মই দিগন্ত ভাইটি বন্ধুসকল। আজি মই সহায়িকা এগৰাকীক লগ পাইছিলোঁ ৰাস্তাত আহি থাকোঁতে। তেখেতক মই সুধিলোঁ যে আপোনাৰ স্কুলখন অংকনবাদী স্কুলখন কেইটা বজাত ছুটি হয়? বোলে 12টা বজাত। এতিয়া কেইটা বাজিছে? বোলে 1টা বাজিছে। এতিয়া আপুনি ক'লৈ যায়? অংকনবাদী ড্ৰেছত আপুনি ক'লৈ যায়? বোলে ছাৰ্ভে কৰিবলৈ। আৰে ছাৰ্ভে কিয়? ছাৰ্ভে কিয় কৰিব লাগে? যিহেতু আপোনালোকৰ ডিউটি 9টাৰ পৰা 12টালৈ, হয়নে নহয়? 9টাৰ পৰা 12টালৈকেহে কেৱল আপোনালোকে কণ কণ মইনাসকলক খালী পঢ়াব লাগে। বেলেগ কাম কিয় কৰে আপোনালোকে? যিহেতু আপোনালোকক দৰমহা দি আছে 9টাৰ পৰা 12টালৈ, এইকণ সময়ত আপোনালোকে ডিউটি দিয়ে, সেই অনুসাৰে আপোনালোকক পইচাটো দি আছে, হয়নে নহয়? গতিকে আপোনালোকে ছাৰ্ভে কৰিবলৈ কিয় যায়? এইটো আপোনালোকৰ এক্সট্ৰা পইচা আপোনালোকক দিব লাগে চৰকাৰে, হয়নে? এই 12টা বজাৰ পৰা আপোনালোকে সন্ধিয়া সময়লৈকে আপোনালোকে যে মানুহৰ ঘৰে ঘৰে কণ কণ মইনাহঁতৰ কাৰণে আপোনালোকে যি কাম আপোনালোকে কৰি থাকে, এই কামখিনিৰ পইচা আপোনালোকক দিয়েনে? কেতিয়াও নিদিয়ে, হয়নে? কেতিয়াও নিদিয়ে। যোৱা অক্টোবৰ মাহত 750 টকা এটা বঢ়াইছে অসম চৰকাৰে। অসম চৰকাৰখন ইমানেই দুখীয়া হৈ গ'ল যে 750 টকা এটাহে মাত্ৰ বঢ়াইছে, আৰু কৰ্মীগৰাকী মাত্ৰ 1500 টকা এটা। কিন্তু সেই পইচাটো অনুসাৰে কাম হয় জানো? কওকচোন। কেতিয়াও নহয়। গতিকে মই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, মিনিমাম আপুনি টকা 10,000 দিয়ক, সকলোকে দিয়ক, আৰু সকলোকে আপুনি চকু মেলি চাওক। ঠিক আছে, সকলোকে আপুনি চকু মেলি চাওক। ছাৰ আপুনি চাওক, 12টালৈকে তেওঁলোকে স্কুলত থাকিবই লাগে। তাৰ বাহিৰেও ছাৰ্ভে কৰা, ক'ত যোৱা, ত'ত যোৱা, ক'ৰবাত যোৱা, কণ কণ মইনাসকলৰ কাৰণে আধাৰ লিংক কৰা, কিবা কৰা, অইন বহুত কাম। সেই অনুসাৰে আপুনি পইচাটো দিবলৈ আপুনি কিয় ইমান কনজুচ কৰি আছে? এনেকুৱা নকৰিব ছাৰ। আপোনাক ভাল পায় কাৰণে ৰাইজে আপোনাক ভোট দিছে যে আপুনি ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰে, হয়নে নহয়? গতিকে আপুনি যদি ৰাইজৰ লগত যদি আপুনি এনেকুৱা কৰে, কেনেকৈ হ'ব কওকচোন? ছাৰ আপুনি দৰমহাটো বঢ়াই দিয়ক, এটলিষ্ট আপুনি 10,000 টকা এটা দিয়ক, সহায়িকাগৰাকীক টকা 10,000 দিয়ক, আৰু কৰ্মীগৰাকীক টকা 20,000 দিয়ক, আৰু আপোনালোকক একো নোখোজে, সিমানে। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে, যদি মোৰ লগত একমত আছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।